जार লাগিছলে অজুই ধাৰা জ্বৰ আৰে দেখা দেখা সৰ্বজন লীলা হরিচন্দ্র আমায় হলতি মোর দানার দক্ষিণা আদায় করা পলম নকৰি পাৰো ঘোষণা কৰক স্বামী ঘোষণা কৰক মোৰ পিতৃ আজি হন্তে মই পুত্ৰ ভাৰ্যাৰ স্নেহৰ বান্ধোন ছিঙি দিছো হে কাকিধামৰ সদাশয় ব্যক্তিসকল কোনোবাই যদি কৃতদাসী কিনিব খুজি আহক আগবাঢ়ি আহক হে কাকিধামৰ সদাশয় ব্যক্তিসকল কোনোবাই যদি কৃতদাসী কিনিব খোজে আহক আগবাঢ়ি আহক ময়ে কিনিম কৃতদাসী পিছে কিমাননো দক্ষিণা আদায় দিব লাগিব 7 কোটি স্বৰ্ণ মুদ্ৰাৰ প্ৰয়োজন মোক 7 কোটি স্বৰ্ণ মুদ্ৰা পিছে 7 কোটি স্বৰ্ণ মুদ্ৰাটো মোৰ হাতত নাই কিন্তু 4 কোটি স্বৰ্ণ মুদ্ৰা হলে আছে হ'ব দেৱতী হওক তাকেই দিয়ক নেহি বুলি হৰিচন্দ্ৰ ভাৰ্যা বিক্ৰীলা আজি হন্তে ক্ষতি হইবা দাসী বামনৰ হইলা 4 কোটি স্বৰ্ণ মুদ্ৰা নিজ হাতে তুলি লইলা নহয় নকৰো ভংগ মোৰ প্ৰতিজ্ঞা লোৱাহে মুনিব মোৰ দানৰ দক্ষিণা মোৰ দানৰ দক্ষিণা
বাকী প্ৰাপ্য সোনকালে আদায় দিয়া। মোৰ ঘৰ বহুত দূৰত, বহু দূৰ যাবগৈ লাগিব। বেছি দেৰি কৰিব নোৱাৰো। মোৰ লগতে যাব পাৰিব, কিন্তু মোৰ গৃহিণীজনী মুখখন অলপ চোকা। আপুনি ইয়াৰ কাৰণে অলপো চিন্তা নকৰিব। মোৰ কাৰণে যিমুঠি অন্ন পাম তাকে দুয়ো ভগাই খাম। তেওঁ আপোনাৰ সহায় হ'ব। হ'ব হ'ব, তেন্তে বৰ বেছি দেৰি কৰিব নালাগে। বহু দূৰ যাবগৈ লাগিব মই। আহা। সৈপ্য বিদায়। সৈপ্য বিদায় দিয়া যোৱা স্বামী মোক ধৰো চৰণত সেৱা নিবেদিলো। ক্ষমা কৰা মোক, ক্ষমা কৰা মোক। সৈপ্য হৰিচন্দ্ৰ, তয়ো নিজকে বিক্ৰী কৰি বাকী থকা প্ৰাপ্য মোক সোনকালে আদায় দে। হেৰা, আপুনি ঠিকেই কৈছে। পুত্ৰ ভাৰ্যাই যাৰ সংসাৰত বিক্ৰী হৈ গৈছে, তাৰ কি নিজস্ব থাকিব পাৰে সংসাৰত? আজি মই নিজকে বিক্ৰী কৰি অৱশ্যে তবৰিন কৰিম পৰিশোধ। হে কাশীধামৰ সদাশয় ব্যক্তিসকল, কোনোবাই যদি কৃতদাস কিনিব খোজে আহক, আগবাঢ়ি আহক। হে কাশীধামৰ সদাশয় ব্যক্তিসকল, কোনোবাই যদি কৃতদাস কিনিব খোজে আহক, আগবাঢ়ি আহক, আগবাঢ়ি আহক। মাথোঁ তোক কিমান ধন লাগিব কম? মোক ইস্পাখনত কাম কৰা এটা মানুহ লাগে। তুমি মই কালুৱা হৰি, এই ইস্পাখনৰে অধিকাৰী। যদি থাক তোক কিমান ধন লাগিব কম? এওঁ মোক 7 কোটি স্বৰ্ণ মুদ্ৰা কৰিব লাগে। তাৰে তেওঁ তিৰোতাক বিক্ৰী কৰি 4 কোটি কৰিছে পৰিশোধ। 5 কোটি দিম, হ'বতো? নাই, 5 কোটিৰ প্ৰয়োজন নাই। মাত্ৰ 3 কোটি দিলেই হ'ব। তেন্তে এয়া তোক মই 3 কোটি দিলো। তই মোৰ দ্বিতীয় ইস্পাখনতে থাকিব লাগিব। মৰাশৰীবিলাকে দাস কৰিবি। প্ৰতিটো মৰাশৰীৰ দাস কৰাৰ বিনিময়তে অৰ্থ বস্তু আদি সংগ্ৰহ কৰিবি। ইস্পাখনৰ সকলো কাম কাজ তোক মই শিকাই দিম।
তই এতিয়া মোৰ লগত আহ। দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা আপুনিও বৃক্কি হৈয়া দক্ষিণা দিলা দক্ষিণা দিলা ধন্য ধন্য হরিশ্চন্দ্র চন্দ্র দিবকর থাকে মানে এই বিশ্ব ব্রহ্মাণ্ড তোমার নাম রাজা জিলিকি থাকিব মই আহিলো রাজা হে মণিব অসমৰ শতকোটি অপৰাধ কৰিব মাৰ্জনা বিলম্বৰ বাবে মোক কৰিব ক্ষমা ধর্মত মতির হুতমা ধর্মত মতির হুতমা ধর্মত মতির হুতমা হেল্ল' মানুহটো তোৰ যদি যাবলৈ কোনো ইচ্ছাই নাই তেন্তে মোৰ মুদ্ৰা ঘূৰাই দে। বলো হা